মোৰ ঘৰত নামানে তাৰ ঘৰত নামানে এনেকৈ যিসকল মেছেজ কৰি আছে তেওঁলোকক মই কেইটামান কথা কওঁ মন দি শুনিবা। প্ৰকৃত ভাল পোৱাজনে কাৰণ নিবিচাৰে, বাহানা নিবিচাৰে। যিজনে কয় মোৰ ঘৰত নামানে সেইটো মই কাৰণ বিচৰা বুলি ভাবোঁ, বাহানা বিচৰা বুলি ভাবোঁ। কাৰণ আজিৰ দিনত ঘৰত নামানা কথাষাৰ নেচাজে। কোনে ঘৰৰ কথা শুনি প্ৰেম কৰে? মোক এটা কথা কোৱাচোন, যেতিয়া তেওঁক ভাল পাইছিলা তেতিয়া জানো ঘৰত মানিছিল? যেতিয়া তেওঁৰ লগত একেলগে ঘূৰি ফুৰিছিলে তেতিয়া জানো ঘৰত মানিছিল? যেতিয়া তেওঁৰ লগত ফিজিকেল ৰিলেশ্যন বনাইছিলে তেতিয়া জানো ঘৰত মানিছিল? ভাল পাবলৈ ঘৰত মানিব নালাগে, শাৰীৰিক সম্পৰ্ক কৰিবলৈ ঘৰত মানিব নালাগে, কিন্তু বিয়া পাতিবলৈ ঘৰত মানিব লাগে। এইবোৰ বাহানা নহয় যদি কি? বিশেষকৈ ছোৱালীসকলক কওঁ, প্ৰেম কৰিব বিচৰা কৰা, কাৰোবাক ভাল পাব বিচৰা পোৱা। কিন্তু এটা কথা মনত ৰাখিবা, বিয়াৰ আগতে কোনোবাই যদি শাৰীৰিক সম্পৰ্কৰ কথা কয় সেই ভাল পোৱা তাতেই এৰি দিবা। কাৰণ পেট ভৰাৰ পাছত বাচনত থকা ভাতকেইটাত যেনেকৈ মূল্য নাই, শাৰীৰিক সম্পৰ্ক হোৱাৰ পাছত ছোৱালীজনীৰ তেনেকৈ মূল্য নাই। আশা কৰোঁ কথাখিনি বুজি পাইছা। যদি বুজি পাইছা কমেণ্ট এটা কৰি থৈ যাবা। আমাৰ এনেকুৱা ভিডিঅ' চাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। থেংক ইউ।